যোৰহাট অজন্তা বাইপাছত পুনৰ ভয়ংকৰ পথ দুৰ্ঘটনা প্ৰথমপি প্ৰাণ ৰক্ষা পৰে বহুকেইগৰাকীৰ নগৰৰ দিশৰ পৰা যোৱা এখন মেক্সিমো বাহনে প্ৰচণ্ড জোৰে খুন্দা মাৰে এখন ব্যক্তিগত বাহনত মেক্সিমো বাহনখনে উপপথত অত্যাধিক গতিবেগত আছিল বুলি জানিব পৰা গৈছে খুন্দা মাৰি মেক্সিমো বাহনখন বাগৰি পৰে পথৰ কাষত AS 05C 9387 নম্বৰৰ মেক্সিমো বাহনখনে AS 06AG 1262 নম্বৰৰ এখন গ্লেঞ্জা বাহনত খুন্দা মৰাৰ ফলতেই এই দুৰ্ঘটনা সংঘটিত হয় কথমপি প্ৰাণ ৰক্ষা পৰে যাত্ৰীসকলৰ মেক্সিমো বাহনখনত আছিল পুৰুষ মহিলা সহ শিশু যথেষ্ট পৰিমাণে আঘাত পাইছে বহুকেইগৰাকী যাত্ৰী যোৰহাটৰ পৰা অনুপম বৰা ৰিপৰ্ট উপনে হিট মানে এইফালৰ পৰা এখন তীব্ৰগতি নহয় গাড়ী আহি আছে যিটো গতানুগতিকভাৱে গাড়ী চলে তেনেকৈ আহি আছে এখন মেক্সিমো মানে মানুহ পেচেঞ্জাৰ ফুলকৈ লৈ আহি পিনে তেওঁলোকে তেলগম গাড়ীখন মই সুধিছিলোঁ তেলগম তেওঁলোকে মেডিকেল কলেজলৈ আহিছিলে পেচেণ্ট চাবৰ কাৰণে তেওঁলোকৰ গাড়ীখনে ইমান জোৰত এখনক খুন্দা মাৰি ডাইৰেক্ট তাত সোমাইছে মানে আৰু তাৰপিছত আমাৰতো আমি প্ৰত্যক্ষ দেখি মানে সম্পূৰ্ণকৈ দেখিছোঁ মই ইয়াত ফুটবল কোচিং চলি আছে তাত আছিলোঁ সম্পূৰ্ণকৈ দেখিছোঁ গাড়ীখনৰ গাটো দুইখনৰ গাতে মানে এইখনৰ গাত দুখ আছে মানে এইখন তীব্ৰগতিত চলাইছে যোনখন মানে পেচেঞ্জাৰ লৈ আহিছে তেওঁলোকে আচলতে ইমান এনেকুৱা চাহপুৰিত ইমান জোৰত চলাব নালাগে সেইকাৰণে আৰু তেওঁলোকৰ গুৰুত্বভাৱে জখম হৈছে অকণি বাচ্চা আছিলে বাচ্চাখিনি ড্ৰাইভাৰজনৰ আচলতে আমি এইটো মেডিকেল মই কৰা নাই নহয় মই ক'বও নোৱাৰিম তেওঁ বৰ্তমান আমাৰ লগতে যিখিনি দুখ পাইছিলে সেইসকলক উলিয়াইছে ময়ো উলিয়াইছোঁ একেলগে টানি মেলি সেইটো মই ক'ব নোৱাৰিম সেইটো মেডিকেল কৰিলে গম পাব আচলতে ভাল গুৰুত্বভাৱে হৈছে 10জন মানে ভালকৈ মানে এগৰাকী মহিলা দুটা বাচ্চা আৰু এজন বৃদ্ধ মানুহ আৰু মহিলা বেছি ইতিমধ্যে এম্বুলেঞ্চক আমি মাতিছোঁ এম্বুলেঞ্চে বৰ্তমান যোৰহাট মেডিকেল কলেজলৈ লৈ গৈছে মেক্সিমোখন যোৰহাটৰ পৰা শিৱসাগৰলৈকে গোলাঘাট দিশে গৈ আছে যোৰহাট মেডিকেল কলেজৰ পৰা তেওঁলোকৰ কোৱা মই সুধিছিলোঁ ক'ৰ পৰা আহিছিলে আমাৰ যোৰহাট মেডিকেল কলেজত তেওঁলোকৰ পেচেণ্ট আছিলে খবৰ কৰি মানে তেলগমলৈ গৈ আছিলে গোলাঘাট মানে নুমলীগড়লৈ গৈ আছিল তেখেতে এখন আমাৰ যোৰহাটৰ লাইনৰ গাড়ী নহয় তেলগম তীব্ৰ জোৰত আহিছে তাৰমানে যিটো স্পীডত চলাব লাগে চাহপুৰি তাতকৈ বেছি স্পীডত আছে গাড়ীখন কোনখন গাড়ী এইখন আমাৰ ওচৰতে তেখেতে বাচ্চাটো ইয়াত পঢ়ি আছে তেওঁক নিবলৈ আহিছিলে আচলতে তেওঁ ইমান জোৰত মাৰিছে তেওঁ যদি এইফালে নেকাটিলেহেঁতেন তেওঁ আচলতে প্ৰাণ মানে গ'লহেঁতেন মই ভাবিছোঁ আমি দেখিছোঁ সেইকাৰণে প্ৰত্যক্ষ দেখি আমি ধুনীয়াকৈ আমি কেইজনমান মানুহ আছিলে আমি তাতে ফুটবল কোচিং চলি আছে তাৰপৰা সম্পূৰ্ণকৈ ধুনীয়াকৈ দেখিছোঁ মানে 20 বছৰীয়া যোৰহাটবাসীৰ একমাত্ৰ ভৰসা প্ৰতিষ্ঠান ৰিয়া টি ষ্টল হয় যোৰহাট পুৰণি বালিবাট স্থিত বিজি পথত আপোনালোকৰ আপোন আৰু ভৰসাৰ চাহ মিঠাই বিভিন্ন সুস্বাদু সমৃদ্ধ বিপণী ৰিয়া টি ষ্টল ৰিয়া টি ষ্টলৰ দ্বিতীয়খন সংযোজন ৰিয়া টি ষ্টল ৰাইজৰ বাবে মুকলি ইয়াত নানান ধৰণৰ বিস্কুট ব্ৰেড সুস্বাদু পেষ্ট্ৰি কেক চাহ কফিৰ লগতে বাৰ্থডে কেক উপলব্ধ লগতে অৰ্ডাৰ মতে যোগান ধৰা হ'ব তেনেহ'লে পলম নকৰি আহক আপোনালোকৰ প্ৰিয় বিপণী ৰিয়া টি ষ্টললৈ